ইহবৰ্তে সকলোৰে মংগলৰ দৃশ্যলৈ ভগৱন্ত ধৰ্ণ দণ্ড খৰচা সন্তাপকে ভৰাই নবী জগত অৰ্পণ কৰি এটা সন্ধাপন হৈছে ভগৱন্ত যাৰ লগতে সুপ্ৰসন্ন হৈ কিবা দিছে নিৰীক্ষণ কৰিব যাৰ পৰা সুকিবা দ্বাৰাই তেখেতলোকৰ সকলটি আকৃতি কৰি বিষ্ট সংসিদ্ধি কৰি উৎপাদনৰ ভাগিন্য কৰি মনৰ অভিলাষখিনি পৰিপূৰ্ণ কৰি মোৱাৰী তীৰ্থক্ষেত্ৰ দৰ্শনৰ সম্পূৰ্ণ ফলসিদ্ধি কৰি নিৰ্ভৰশীল কৰি নিৰাপদে নিৰ্বিঘ্ন সভাটিকে সপৰিয়ালকে সুমংগলে কুশলে ৰক্ষা কৰি কৃপা কৰক কৃষ্ণ কৃপা আমাৰ এবছৰ স্কুলীয়া ছাত্ৰ দেই ছাত্ৰ হয় ভোগ চলালে নি ভোগ চলা হ'ল কৃষ্ণ পহুচুক লগ পোৱা অহা নাই হেৰি হ'ল শৰণ দি আছে এতিয়া আকৌ ভাগতলৈ আহিব ইয়ালৈ ইয়ালৈ আহিব লগ পাব অকণমান ৰ'ব লাগিব শৰণ দি আছে বুজিছোঁ অকণ ৰ'ব লাগিব মঞ্চৰা হয় ইয়াত ৰাস পূজা হয় আৰু ইয়াৰ ৰাস পূজাত কোনো মহিলাই ভাও নলয় আৰু ৰাস পূজাটো ইয়াতে কৰে দিনত কৰে আৰু ইয়াত পূজাৰো হেৰি আছে সুবিধা আছে আৰু নাম কীৰ্তনৰ দুইটা সমানে চলে আৰু ইয়াৰ মেইন গুৰু যাদৰাই আৰু দক্ষিণপাটৰ বহুত ভক্ত অসমত আছে আৰু বহুত ধনী সত্ৰ এখন হয় না তেওঁলোকে নিজৰ নিজৰ ছাপ'জ মই এজন মানে চহৰীয়া মোৰ ইয়াত বহা আছে বহা মানে হাতী আছে তেওঁলোকে বিয়া পাতিব নোৱাৰে তেওঁলোকে কিন্তু তুলি তালি ডাঙৰ কৰে এজন শিষ্য জানিবলৈ গোটেই সত্ৰৰ মানে কলা সংস্কৃতি তেওঁলোকক শিক্ষা দিয়ে গম পাইছেনে গতিকে তেনেকুৱা এটা কথা গতিকে তেওঁলোকে বিয়া পাতিব নোৱাৰে তেওঁলোকে শিষ্যসকলক তুলি লয় ইচ্ছাকৃতভাৱে কোনোবাই দান দিয়ে ল'ৰা বাচ্ছা এটাক দান দিব খোৱা পিন্ধাব নোৱাৰে কেতিয়াবা দি পঠিয়ায় বা কোনোবা মাহৰা ল'ৰা ছোৱালী মাক বাপেক নাথাকে তেওঁলোক দি পঠিয়ায় তাৰপিছত কথাটো হ'ল কি কেতিয়াবা কোনোবাই ইচ্ছাও কৰে আৰু আনহাতে মানে এওঁলোকে কি কয় যিজন মেইন সত্ৰাধিকাৰ বুলি কয় সত্ৰযুগ অধিকাৰী সত্ৰাধিকাৰী বা সত্ৰাধিকাৰজনে মানে কি কয় সমপৰ্যায়ৰ কোনোবা উদাসীন বুলি কয় যিয়ে নেকি উদাস মানে ফ্ৰয়ডৰ সূত্ৰৰ পৰা বাহিৰত থাকে তেওঁলোক ফ্ৰয়ডৰ সূত্ৰটো হৈছেগৈ নাৰী পুৰুষৰ মিলনেই পৃথিৱীৰ সৃষ্টিৰ মূল কথা হয় নহয় তেওঁলোক তাৰ পৰা বাহিৰত সেইকাৰণে তেওঁলোকক উদাসীন বুলি কোৱা হয় গম পাইছে কেছটো আৰুতো বুজাব নালাগে চাগে গতিকে তেওঁলোকে ফ্ৰয়ডৰ সূত্ৰৰ বাহিৰত তেওঁলোকে ডাঙৰ দীঘল হয় ইয়াত হয় তেনেকুৱা এজন মানে উত্তৰাধিকাৰী এজন নালাগে জানো সত্ৰখন চলাবলৈ তেওঁ মৰিলে কোনে চলাব গতিকে তেওঁ কি কৰে তেওঁ এটা বয়স অনুযায়ী তেওঁ এজন বা দুজন ল'ৰাক লৈ আহে তেওঁলোক বিশেষকৈ ব্ৰাহ্মণ সম্প্ৰদায়ৰ হয় আৰু গোস্বামী সম্প্ৰদায়ৰ আনে কিন্তু শংকৰ গুৰুজনাৰ সৃষ্টিৰ ক্ষেত্ৰত মানে কি হয় তেওঁলোকে কোনো এনেকুৱা ধৰণৰ সুদীৰ ব্ৰাহ্মণৰ ক্ষেত্ৰত গুৰুজনাই কোনো বাধা নাছিলে গুৰুজনা যিহেতু নিজেই সুদী গতিকে তেওঁ ভকত থাকে তেওঁলোকক কি বুলি কোৱা হয় চহৰীয়া বুলি কয় চহৰীয়া বুলি কয় জয়ধ্বজ সিংহৰ এটা কীৰ্তিচিহ্নৰ কাৰণে
তাত যথেষ্টখিনি আগতে সত্ৰ আছিল। তাত এতিয়া কীৰ্তিচিহ্নৰ কাৰণে চৰকাৰৰ লগতে লাগি আছে। তাত এটা শ্ৰীৰাম চলিহা বুলি আগতে এজন হেৰি আছিলে, সত্ৰৰ বিষয়ববী আছিলে, শ্ৰীৰাম চলিহা নামে উপাধি আছিলে তেখেতৰ। এই শ্ৰীৰাম চলিহাৰ নামত তাৰপিছতে বনমালী সত্ৰাধিকাৰ যিজন সত্ৰাধিকাৰী বন্তিগছি প্ৰজ্বলন কৰিছিলে এইখন সত্ৰৰ, তেখেতৰ নামত আৰু ৰজা জয়ধ্বজ সিংহৰ নামত তাতে এটা কীৰ্তিচিহ্ন কৰিবলৈ চাবি আকৌ নাট্য বিদ্যালয় আৰু নাট্য বিদ্যালয়ৰ তত্ত্বাৱধায়ক এখেত জয়মৃত্য কৰা আৰু সহযোগী দুজন আছে। তাৰমানে আমি অকণমান থুলমূলকৈ ইয়াৰ উৎপত্তি বিকাশে ছাত্ৰ ছাত্ৰীসকল অকণমান ক'লে আমাৰ এই জাৰ্ণিটো মানে সফল হ'ব বুলি ভাবোঁ আৰু। প্ৰথম কথা হ'ল এতিয়া মাজুলীলৈ আহিছে। আমি বগীবিল বগীবিললৈ অহাৰ কাৰণে মাজুলীৰ যিটো আচল যিটো প্ৰতিচ্ছবিটো তোমালোকৰ কাৰণে ফুটি উঠা নাই। যদি নিমাতী হৈ আহিলেহেঁতেন তেতিয়াহ'লে মাজুলীখন গম পালা আমি যে পানীৰ মাজত আছোঁ। এতিয়া এইখন এই খেকুটীয়া নদীৰ ওপৰত দলংখন হৈ যোৱাৰ কাৰণে মানে কোনখিনিৰ পৰা মাজুলী ধৰিবলৈ টান হৈ গৈছে। গতিকে আমাৰ মাজুলীখন আগতে মাজুলীখন নাছিল। গদাধৰ সিংহৰ দিনত তেতিয়া এইটো দীঘল খুটি আছিলে ব্ৰহ্মপুত্ৰখন এইফালে আছিলে, যিখন এতিয়া আমাৰ লুইত আৰু খাবলৈ কৰা হয় সেইফালে গৈ আছিলে। এই দীঘল খুটিটোৱেদি পিছৰ পৰ্যায়ত এখন ইপিনে গুচি গ'ল ফাটি। এতিয়া কথা হ'ল কি, এই ৰজা প্ৰায়কেইজন ৰজাই আমাৰ সত্ৰবিলাক স্থাপন কৰিছিল। যেনে কামৰূপী সত্ৰক ৰজাই স্থাপন কৰিছে, গদাধৰ সিংহৰ পুতেকে। বিহাৰী সত্ৰ কৰিছে চামগুৰি সত্ৰ। এই চামগুৰি সত্ৰখন যেতিয়া স্থাপন হৈছিল সত্ৰখনে আমাৰ দুজন পুত্ৰ আছিল। তাৰে এজন ইয়াত থাকিল, এজন এই বনমালী হৈ নগাঁও কলিয়াবৰত এই চামগুৰি বুলি যিটো এতিয়া এলেকা আছিলে তাত বহিছিলে। তাৰপিছত নামাকৰণটো থাকি গ'ল, হাতীৰ উপদ্ৰৱত তাৰ পৰা ভিতৰলৈ গুচি গ'ল আৰু সেই চামগুৰি নাম তাত থাকিল। আৰু আমাৰ ইয়াত য'ত 1663 খ্ৰীষ্টাব্দত যিখন জেগাত আমাৰ সত্ৰখন স্থাপন কৰিছিলে সেই সত্ৰখন আছে, কিন্তু তাৰে পিছৰ পৰ্যায়ত এই 8জন ককাৰ ছজন ইয়ালৈ গুচি আহিলে। ককাই ভাই মানে আৰু দুজনৰে ডাঙৰজন দৈনিক জেগাত থাকিল, মাজুজন দলনি বুলি গৈছিল কাৰণে কলা সংস্কৃতিৰ লগত জড়িত আছিলে তেখেতসকল। গোটেই বস্তুটো কেলিগোপাল নাটখন আৰু চিহ্নযাত্ৰা ভাওনাখন। গতিকে গীত প্ৰধান গীতৰ মাজেদি শেষ কৰে, তাৰ মাজত সূত্ৰধাৰীয়ে সূচাই থৈ যায় যে এই কৃষ্ণ আৱত দেখ 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 পুণ্য নিৰন্তৰ এই হৰি মূল্য, সেইখিনি যিখিনি কয় সেই মানে আহিছে আৰু কৃষ্ণ ওলাই আহিছে। আপোনালোকে দেখিবলৈও পাব, শুনিবলৈও পাব, সেইখিনি সূত্ৰে সূচাই থাকিব। তাতে গোটেই বস্তুটো সোমাই গুচি গ'ল। ঠিক তেনেধৰণে এই সূত্ৰধাৰীটো আমাৰ প্ৰধান। সেই চিহ্নযাত্ৰা ভাওনাতে গুৰুজনে প্ৰথম মুখা বনাইছিলে। সেই মুখা বনাবলৈ যাওঁতে তাত লৈছিলে এই জাতি বাঁহ আৰু কাঠি, কুমাৰ মাটি, কটন কাপোৰ, তাৰপিছতে কুহিলা, মৰাপাতটো লয় চুলিৰ কাৰণে। এই জাতি বাঁহৰ কাঠিৰে আমাৰ ফ্ৰেমটো কৰে। ফ্ৰেমটো কৰি তাৰ ওপৰত
আকৌ এই কুমাৰ মাটি কাপোৰটো আকৌ মাৰি দিলোঁ। এইটো মাৰি দিয়াৰ পিছত এইটো ধুনীয়া মিহি হৈ গ'ল, ধৰি ৰাখিলে। তাৰপিছত আমি ৰং কৰিলোঁ। ৰং কৰাৰ পিছত এতিয়া এই মুখাটো দেখাত খুব গধুৰ লাগিছে, হয় নহয়? বাঁহ, বেত, মাটি এইবিলাকে সদায় বনাইছে। কেতিয়াবা ভাও লৈছা নাই? নাট্য সন্মিলনীত আছা, ভাওটো ল'বই লাগিব, হয় নাই? আজিয়ে তুমি ভাও এটা লোৱা। লোৱা সঞ্জু ফটো এখন মাৰা। ৰ'ব তুমি এৰি দিয়া, এইফালে ঘূৰি দিয়া। পুতনাৰ লগত মই থিয় হৈ থাকোঁ। মই অকণমান থাকোঁ। অঁ আপুনি শ্ৰীকৃষ্ণ। অঁ আপুনি ওচৰলৈ যাওক। নাৱে শলকাত ব্ৰহ্মপুত্ৰতে ধৰি আনিছোঁ। নামঘৰৰ খুটা সেইটো চব শলকাত ধৰি আনিছোঁ। মানে চব বিদ্যা আছিলে, ভাস্কৰ্য এইবোৰ চব। মোৰ কাপোৰ এইখনকে দি দিওঁ নেকি? নহয় তোমালোকে কাপোৰ লাগিলে আপুনিয়ে দি দিয়ক, মই নিদিওঁ। এইখনকে দি দিয়ক। বিহু বুলি আনিছে। অঁ বোৱা কাপোৰখন বিহু বুলি বোৱা ঘৰত তোমাক দিবলৈ দিছে আৰু তোমাৰ আশীৰ্বাদ কৰা যাওক। এনেকৈ মই কাষতে দি দিছোঁ বাৰু তেখেতসকলৰ হৈ পেলাই এনেকৈ ধুনীয়াকৈ। এইখন বোৱা ঘৰৰ এইখন কাপোৰ তোমাক ল'বলৈ দিছে আকৌ। নামলৈ যাওঁতে লৈ যোৱা আশীৰ্বাদ। আশীৰ্বাদ এতিয়া হেৰি বহিব। হ'ব। তাৰ আগতে আপুনি কওকচোন, আপুনি এনেই ভাৰতবৰ্ষৰ বাহিৰলৈ গৈছে নাই? ভাৰতৰ বাহিৰলৈ নাই যোৱা। কিন্তু ভাৰতবৰ্ষৰ অনুষ্ঠানবোৰ কৰিছে। অঁ এই দিল্লী চিল্লী বম্বাই কলকাতা অঁ পাঞ্জাৱ চব অনুষ্ঠান কৰি আছে। অঁ দিল্লীলৈ 4-5 বাৰ গৈছোঁ। কৈছোঁ। গকুল বৃন্দাবন হৰিদ্বাৰ এইবোৰ চব গৈছোঁ। নহয় ইয়াৰ কাৰ্যসূচী লৈ, সত্ৰৰ কাৰ্যসূচী লৈ কৰিবলৈ গৈছে নাই?